নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? এয়া দেখিছেনে স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্ক আচলতে উদ্যান হয় আৰু আমি আহিছিলোঁ 15 আগষ্টৰ দিনা। যিহেতু শিৱসাগৰ বহুত ফুৰি লাষ্টতে পাৰ্কলৈ বুলি সোমাই আহিলোঁ। এয়া পৰিৱেশটো ৰাতি পৰিৱেশ, দিনত যিহেতু ইফাল সিফাল ফুৰোঁতে সময় নহ'ল, সন্ধিয়া টাইমত প্ৰায় 7টাই বাজিলে আৰু ইয়ালৈ আহোঁতে 6:30মান। তাৰপাছত এখন ৰেষ্টুৰেণ্ট আছে, তাতে অলপ দেৰি সোমাই বহিলোঁ। তাৰপাছত এইফালে বোলো অলপ ঘূৰি আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখাওঁ, নিজেও চাওঁ। আৰু ৰাতি পৰিৱেশ ইয়াত 7টা 7:30মান বজাৰ পৰা ফাংচন সদায় হয়নে নহয় নাজানো, কিন্তু সেইদিনা 15 আগষ্ট আছিলে যিহেতু প্ৰগ্ৰেম হ'ব বুলি কৈছিলে। আমি নৰলোঁ আৰু ইমান দেৰিলৈকে। অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, বহুত বেছি ধুনীয়া লাইটিং কৰি থৈছে আৰু বহুত লাইট জ্বলাবলৈ বাকী আছে, মানে জ্বলোৱা নাছিলে, কিন্তু বহুত বেছি ধুনীয়া। দিনত আহিলেও চাগে বহুত বেছি ভাল লাগিব, প্ৰাকৃতিক পৰিৱেশটো সেউজীয়া হৈ থাকিব। ৰাতি লাইটিঙত আৰু গছবিলাক বেলেগ বেলেগ কালাৰ দিয়া আছে আৰু বহুত বেছি ভাল লাগিছে। চাওকচোন, ইমান ৰচকী পখিলা হৈ একদম জঁপিয়াই ফুৰিছোঁ। আপোনালোক কোনে কোনে আহিছে কমেণ্ট কৰিবচোন। ৰুদ্ৰসিংহ পাৰ্ক এয়া আমি আহিলোঁ আজি ফাৰ্ষ্ট টাইম, বহুত বেছি ভাল লাগিছে। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পায় কমেণ্ট কৰিব দেই গাইজ। কি কম, চৰাইদেউ আগতে শিৱসাগৰে আছিলে। ইফালে ঘনশ্যাম ঘৰ, এইটো ধুনীয়া আহোমৰ চুকাফাৰ প্ৰতিমূৰ্তি। ইফালে ওপৰলৈ নুঠিলেও হ'ব, এইফালে যাম। এইফালে ইমান ধুনীয়া চোৱা, লাইট কি ধুনীয়া লাগিছে, লাইটিং মানে এটা ধুনীয়া পৰিৱেশ। আৰু এয়া শিৱসাগৰ কলেজৰ পৰা আহি এনেকৈ আন্ধাই মুন্ধাই আৰু এইফালে ইমান ধুনীয়াকৈ লাইটিং কৰি থৈছে আৰু গছবোৰ যে কি ধুনীয়া লাগিছে। ইয়াত প্ৰগ্ৰেম হয়, সেইফালে প্ৰগ্ৰেম হয়, চাওঁগে বোলো গাইছ। শিৱসাগৰ সেইকাৰণে হেৰি টিকট 80 টকা লৈছে, 60 টকা 60কে লৈছে। সেইফালে ঘনশ্যাম ঘৰ বুলি এটা আছে আৰু এইফালে ইয়াতে ফাংচন হৈ থাকে। ইয়াতে নাই, এইবোৰ ওলাইছে আকৌ, ফাংচন হৈ আছে ইয়াত। এয়া ফাংচন আছে, 20-25 মিনিট ৰখি দিয়ক বুলি কৈছিলে। তেতিয়া কৈছিলে ইণ্ডিপেণ্ডেন্স ডে ফাংচন চাগে। খালি চাই নাথাকোঁ আৰু আমাৰ দেৰি হ'ব, কিন্তু বহুত বেছি ধুনীয়া পৰিৱেশ। আপোনালোক আহিব পাৰে। শিৱসাগৰ পুখুৰীৰ পাৰতে আছে CRPF কেম্পটো এইফালে আহিলে, আৰু যদি শিৱসাগৰ কলেজ হৈ আহে এইটো চাইডে আহিব পাৰিব। বহুত বেছি ধুনীয়া। যিমান পাৰোঁ গাইজ আপোনালোকক কেম্পাছটো দেখাব চেষ্টা কৰিছোঁ। দিনত কেনেকুৱা নাজানো, দিনত আমি অহা নাই, কিন্তু ৰাতি আহিছিলোঁ, বহুত বেছি ধুনীয়া। আৰু কেইকপিমান ফটো মাৰিছিলোঁ, তাকে ইয়াতে এড কৰি দিছোঁ। আৰু এইফালে এটা মিউজিয়াম আছে, নেক্সট ভিডিঅ'ত মিউজিয়ামৰ ভিতৰ ভাগ দেখুৱাম আপোনালোকক। গতিকে আজি ভিডিঅ'টি ইমানতে সামৰি দিছোঁ, বাই বাই।